Question number 4. Which of the following substances forms the thick yellowish clouds in the atmosphere of Venus? যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত থকা ডাঠ হালধীয়া ৰঙৰ মেঘবোৰ মূলতঃ কিহেৰে গঠিত? অপশ্যন এ ক্লোৰিন, অপশ্যন বি সালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু ব্ৰমিন। এটা এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত যিটো ডাঠ হালধীয়া ৰঙৰ মেঘ আছে সেইটো সালফিউৰিক এচিডেৰে আৱৰা। অৰ্থাৎ ৰাইট এনচাৰ হ'ব অপশ্যন বি সালফিউৰিক এচিড। এতিয়া শুক্ৰ গ্ৰহৰ ওপৰত আমি কেইটামান ফেক্ট ষ্টাডি কৰোঁ। শুক্ৰ গ্ৰহ যাক ইংলিছত ভেনাছ বুলি কোৱা হয়, ই আমাৰ সোলাৰ ছিষ্টেমৰ দ্বিতীয় গ্ৰহ আৰু ইয়াৰ বায়ুমণ্ডল সৌৰজগতৰ আন সকলো শিলাময় গ্ৰহতকৈ অতি ডাঠ আৰু ঘন। ইয়াৰ যিটো বায়ুমণ্ডলৰ এটমস্ফিয়াৰিক যিটো ডেনচিটি আছে সেইটো যথেষ্ট বেছি। আৰু ইয়াৰ যি বায়ুমণ্ডল আছে শুক্ৰ গ্ৰহৰ যিটো বায়ুমণ্ডল ই কাৰ্বন ডাই অক্সাইডেৰে সমৃদ্ধ আৰু ইয়াৰ ওপৰত সালফিউৰিক এচিডৰ কি আছে ডাঠ মেঘৰ স্তৰ আছে, লেয়াৰ্ছবিলাক আছে। ইয়াৰ উপৰিও এই যিহেতু তৰাটো যিটো গ্ৰহ আছে শুক্ৰ গ্ৰহ, এই গ্ৰহটোৰ বায়ুমণ্ডল যথেষ্ট ডাঠ হোৱাৰ বাবে ইয়াৰ ওপৰত যি সূৰ্যৰ পোহৰ পৰে তাৰ বেছি অংশই কি হয় ৰিফ্লেকশ্যন হৈ আকৌ ওলাই আহে। সেইকাৰণে এই গ্ৰহটো অতি উজ্জ্বল দেখা যায় আৰু এই উজ্জ্বলতাৰ বাবে ইয়াক পুৱতি তৰা মৰ্ণিং ষ্টাৰ বা সন্ধিয়া তৰা বুলিও কোৱা হয়। যদিও ই প্ৰকৃততে কিন্তু তৰা নহয়, ই এটা আমাৰ সৌৰজগতৰ গ্ৰহহে। আৰু ইয়াৰ যিটো ছাৰ্ফেচ হ'ব সেইটো হৈছে ৰকি অৰ্থাৎ শিলাময় ছাৰ্ফেচ। আন যি চাৰিটা গ্ৰহ আছে আমাৰ প্ৰথম চাৰিটা গ্ৰহৰ দৰে ই কি হয় শিলাময়। আৰু ইয়াৰ আকাৰ বা ভৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৈতে যথেষ্ট সাদৃশ্য দেখা যায়, যাৰ বাবে ইয়াক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। টুইন প্লেনেট অফ আৰ্থ বুলি ইয়াক কি কৰা হয় অভিহিত কৰা হয়। আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট কথা হ'ল যে পৃথিৱী বা আন যিবিলাক গ্ৰহ আছে ৰটেশ্যনৰ সময়ত অৰ্থাৎ নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈকে কি কৰে ৰটেশ্যন কৰে। অৰ্থাৎ আমি যদি দিন ৰাতি হোৱা বুলি কওঁ আহ্নিক গতি, সেই গতিটো পশ্চিমৰ পৰা পূবলৈকে কৰে পৃথিৱী আৰু আন গ্ৰহবিলাকে। কিন্তু শুক্ৰ আৰু ইউৰেনাছ যি দুটা গ্ৰহ আছে এই দুটা গ্ৰহই কি কৰে নিজৰ এক্সিছত আন গ্ৰহৰ বিপৰীতে কি কৰে গতি কৰে, অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ ঘূৰে। ইয়াৰ পৰা আমি কি পাওঁ যে আমি যিহেতু পৃথিৱীত যদি থিয় হওঁ, পৃথিৱীত থিয় হোৱাৰ লগে লগে আমি ৰাতিপুৱা সূৰ্যটো পূবফালে দেখা পাওঁ আৰু গধূলি পশ্চিমফালে মাৰ যোৱা দেখা পাওঁ। ঠিক এই কামটো যদি আমি শুক্ৰ গ্ৰহৰ ছাৰ্ফেচত কল্পনা কৰোঁ তেতিয়াহ'লে আমি শুক্ৰ গ্ৰহত পশ্চিমফালে সূৰ্য উদয় হোৱা দেখা পাম আৰু পূবফালে সূৰ্যটো অস্ত যোৱা আমি দেখিবলৈ পাম। শুক্ৰ গ্ৰহৰ কোনো প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ নাই। ইয়াৰ পৃষ্ঠভাগ অধিকাংশ আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ ফলত কি হৈছে গঠিত হৈছে। তো এনেকুৱা কেইটামান ফেক্ট আমি এক্সাম অৰিয়েণ্টেড জানি থ'ব লাগে। ইয়াৰ উপৰিও যদি আমি শুক্ৰ গ্ৰহৰ আহ্নিক গতি অৰ্থাৎ ৰটেশ্যনৰ কথা যদি চাওঁ, ইয়াক ৰটেশ্যনৰ কাৰণে পৃথিৱীৰ হিচাপত 243 দিন সময়ৰ প্ৰয়োজন। পৃথিৱীৰ ক্ষেত্ৰত পৃথিৱীৰ যিটো দিন ৰাতিৰ হিচাপ যে 24 ঘণ্টাত আমি যি দিন ৰাতি হিচাপ কৰোঁ এদিন, সেই দিন হিচাপত 243 ডেইজ কাক লাগিব ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক লাগিব এটা ৰটেশ্যন কমপ্লিট কৰিবৰ কাৰণে। আৰু যদি আমি ইয়াৰ ৰিভলিউশ্যন চাওঁ যে সূৰ্যৰ চাৰিওফালে যদি ই এপাক ঘূৰিব লাগে তেতিয়াহ'লে ইয়াত 225 ডেইজ লাগিব। এটা ইম্পৰ্টেণ্ট ইয়াত যদি আমি চাওঁ যে ইয়াত ৰটেশ্যনৰ তুলনাত ৰিভলিউশ্যনৰ সময় কম। জেনেৰেলি কি হয় সূৰ্যৰ চাৰিওফালে ঘূৰিবৰ কাৰণে আমাক যথেষ্ট সময়ৰ প্ৰয়োজন, কিন্তু শুক্ৰ গ্ৰহৰ ক্ষেত্ৰত যিটো আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰিব ৰিভলিউশ্যন কৰিব সেইটোত মাত্ৰ 225 দিন সময় লাগে পৃথিৱীৰ হিচাপত, আৰু নিজৰ এক্সিছত ঘূৰিবৰ কাৰণে শুক্ৰ গ্ৰহক 243 দিন সময়ৰ প্ৰয়োজন। অৰ্থাৎ শুক্ৰ গ্ৰহৰ ক্ষেত্ৰত ৰটেশ্যনৰ সময়টো বেছি, অৰ্থাৎ শুক্ৰ গ্ৰহৰ বাবে এদিনৰ সময়কাল এবছৰতকৈ কি হ'ব বেছি হ'ব। এইখিনি আছিলে শুক্ৰ গ্ৰহৰ ওপৰত ইম্পৰ্টেণ্ট ফেক্ট। এইখিনি আমি এক্সামৰ কাৰণে মনত ৰাখিব লাগিব।